ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায় 8 অনুশীলনী 8.4 7 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো? তলৰ অবেদবোৰ প্ৰমাণ কৰা য'ত প্ৰকাশ ৰাশিৰ লগত জড়িত কোণবোৰ সূক্ষ্ম কোণ। 1 নম্বৰ sec a 1 minus sin a sec a plus tan a equal to 1। এইটো আমি 1 বুলি প্ৰমাণ কৰিব লাগে। এতিয়া লেফ্ট হেণ্ড চাইডটো চোৱা। sec a 1 minus sin a sec a plus tan a একে আমাৰ 6 নম্বৰ 5 নম্বৰ যেনেকৈ কৈছিলোঁ ঠিক একে ধৰণৰ হ'ব এইটো। এতিয়া আমি কি কৈছিলোঁ সদায় সাইন আৰু কছলৈ পৰিৱৰ্তন কৰিব লাগে। বাকীবোৰ সাইন আৰু কছ থাকিলে নালাগে, কিন্তু sec tan cot cosec থাকিলে আমি পৰাপক্ষত সাইন আৰু কছলৈ পৰিৱৰ্তন কৰি ৰূপান্তৰ কৰি আমি এই অংকবোৰ সমাধান কৰিব লাগে। এতিয়া sec a টোৰ লগত আমাৰ ৰিলেশ্যন এটা আছে কছৰ লগত, cos a 1 by cos a বহাই দিলোঁ 1 minus sin a, আকৌ sec a 1 by cos a, আকৌ টেনটো আমাৰ সাইন আৰু কছৰ লগত সম্বন্ধ আছে, এইটো বহাই দিম কি sin a by cos a এইটো। তাৰপিছত চোৱা 1 by cos a 1 minus sin a, ইয়াৰ পৰা আমি cos a লসাগু এটা ল'ম, তেতিয়া কি হ'ব 1 plus sin a, যিহেতু আমাৰ হৰহ একে cos a। এতিয়া চোৱা এইকেইটাতো গোটেইখিনি আমাৰ ইনটু হৈ আছে, তেনেহ'লে 1 minus sin a 1 plus sin a ইনটু হ'ব, এইটো আমাৰ কিমান হ'ব 1 a minus b a plus b ফৰ্মত আছে, এইটো ইকুৱেল a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আছিলে। এতিয়া a ৰ ভেলু 1 আৰু b ৰ ভেলু আমাৰ সাইন a, তেন্তে সাইন স্কোৱাৰ a, আকৌ cos a cos a কিমান cos স্কোৱাৰ a, আকৌ 1 minus সাইন স্কোৱাৰ আমি কি পাইছিলোঁ cos স্কোৱাৰ a বহাই দিলোঁ। ইয়াত ত্ৰিকোণমিতি জানিবলৈ হ'লে তোমালোকে ফৰ্মুলা জানিবই লাগিব, এইখিনি জাষ্ট আমি ফৰ্মুলাত বহাই দিয়া হৈছে। এতিয়া 1 minus sin স্কোৱাৰ a cos স্কোৱাৰ a, তলত আছে cos স্কোৱাৰ a, cos স্কোৱাৰ a by cos স্কোৱাৰ a কেঞ্চেল গ'ল, ইকুৱেল টু কিমান 1, আমাৰ 1 এনচাৰ। ৰাইট চাইডে আমাৰ কি ওলাব লাগে 1 ওলাব লাগে, আমাৰ 1 ওলালে, এইটোৱে আমাৰ এনচাৰ। এতিয়া নেক্সট 2 নম্বৰটো চোৱা cot a minus cos a by cot a plus cos a equal to cosec a minus 1 cosec a plus 1, এইটো আমাৰ প্ৰশ্নটো। এতিয়া আমি লেফ্ট হেণ্ড চাইড দেখুৱাম, ৰাইট হেণ্ড চাইড। লেফ্ট হেণ্ড চাইড আছে আমাৰ cot a minus cos a, আকৌ cot a plus cos a। একেদৰে আমি কটটো বহাম, কট সাইন আৰু কছৰ মাজত সম্বন্ধটো cos a by sin a minus cos a, ঠিক তেনেদৰে আমি কট এইটো আকৌ বহামগৈ cos a by sin a minus প্লাছ cos a। আৰু এতিয়া আমি ইয়াৰ পৰা cos a এটা কমন ল'ম, cos a যদি কমন লওঁ এই cosটো বাহিৰলৈ আনি দিলোঁ 1 by sin a minus cos a টোত আমি কমন লৈছোঁ 1, আকৌ ইয়াৰ পৰা ঠিক তেনেদৰে cos a কমন আনিলে 1 by sin a plus 1 থাকিলে, cos cos কেঞ্চেল গ'ল। এতিয়া 1 by sin আমাৰ কি হয় ফৰ্মুলাটো কি আছিলে cosec a minus 1, আকৌ 1 by sin a কি হয় cosec a plus 1, আৰু আমাৰ ৰাইট চাইডে আমাক এইটোকে উলিয়াব দিছে ৰাইট হেণ্ড চাইড। চাই ল'বা, ইয়াত অকল আমি ফৰ্মুলাখিনি বহাই গৈ আছোঁ। এতিয়া নেক্সট 3 নম্বৰটো চোৱা
3 নম্বৰ প্ৰশ্নটো চোৱা cos a by 1 minus tan a minus sin square by cos a minus sin a equal to sin a plus cos a দেখুৱাব লাগে এতিয়া লেফট সাইডটো লিখিলো এটা cos a 1 minus tan a টো আমি sin cos লৈ কনভাৰ্ট কৰিম কি আছিল tan a equal to sin by cos a আকৌ minus sin square আৰু cos a টো কনভাৰ্ট কৰিব নালাগে একেই থাকিব তাৰপিছত cos a তলত আমি এতিয়া এইটো ভগ্নাংকত আছে আমি লহাব লম cos a হল cos a into 1 cos a minus sin a minus আকৌ ইয়াত আছে sin square a by cos a minus sin a তাৰপিছত এই cos টো আমাৰ ওপৰলৈ যাব গলে কি হ'ব ইনটু হ'ব cos into cos cos square a cos a minus sin a আকৌ minus sin square a by cos a minus sin a ইয়াতো সব আমাৰ ভগ্নাংকত আছে আৰু আমাৰ হৰ একে হৈ আছে সব cos a minus sin a cos a minus sin a হৰ একে হলে আমাৰ দিগদাৰ নাই আৰু ডাইৰেক্ট ওপৰত যি আছে তাক লিখিলে হ'ল cos square a minus sin square a এতিয়া এইটো সব cos square a minus sin square a মানে a square minus b square ফৰ্মত আছে এটো ইকুৱেল আছে আমাৰ a minus b a plus b এটো আমি বহাম এতিয়া সোয়া cos square a minus sin square a cos a minus sin a cos a plus sin a by cos a minus sin a এতিয়া সোয়া cos a minus sin a cos a minus sin a cancel হল কি থাকিলে আমাৰ cos a plus sin a এটা আমি অকমান হালনি কৰি লিখিছো sin a আগৰ লিখিছো আৰু প্লাস cos a কাৰণ এইটো আমাৰ এনসাৰটো আছে এইটোৱে আমাৰ ৰাইট হ্যান্ড সাইড ভালকে চাই লোৱা এতিয়া আমাৰ নেক্সট 4 নম্বৰ প্ৰশ্নটো চাওঁ 4 নম্বৰ প্ৰশ্নটো cosec theta plus cot theta by cosec theta minus cot theta equal to কি হয় আমাৰ 1 plus 2 cot square theta plus 2 cosec theta cot theta এটা লেফট হ্যান্ড সাইডটো আমি কলে কনভার্ট কৰিব লাগে sin আৰু cos লৈ cosec theta আমাৰ 1 by sin theta আকৌ প্লাস cot theta কি হয় আমাৰ cos theta by sin theta তলটো ঠিক তেনেদৰে cosec টো কি হ'ব আমাৰ 1 by sin theta minus cot theta to cos theta by sin theta এতিয়া আমি লহাব কি হ'ব sin theta হৰকে 1 plus cos theta তলটো আমাৰ sin theta 1 minus cos theta হল এতিয়া sin theta cancel হল কি থাকিলে আমাৰ 1 plus cos theta 1 minus cos theta এটো আমি এটা কি কৰিম এটো আমি পরিমেয়করণ কৰিম ৰেশনালাইজ কৰিম ইয়াতে মই কৰিছো কি আছে 1 plus cos theta 1 minus cos theta ৰেশনালাইজ কৰিম পরিমেয় কৰি যদি মাইনাস থাকে ইয়াত কি হ'ব প্লাস আকৌ 1 plus cos theta লব এটো ইনটু হ'ব এটো আমাৰ পরিমেয়করণ বা ৰেশনালাইজ বুলি কোৱা হয় এতিয়া সোয়া এটো ইনটু কৰিম আমি 1 plus 1 into cos theta আকৌ cos into 1 cos theta plus cos into cos square theta by 1 minus cos theta 1 plus cos theta মানে a minus b a plus b 1 minus cos square theta yes 1 cos theta plus cos theta 2 cos theta plus cos square theta 1 minus cos square theta আমি কি পাইছিলো আকৌ sin square theta এতিয়া আমি এটো ভাগে ভাগে লিখিম 1 by sin square theta
প্লাছ আকৌ 2 বাই কছ থিটা বাই সাইন স্কোৱাৰ থিটা আকৌ প্লাছ কছ স্কোৱাৰ থিটা বাই সাইন স্কোৱাৰ থিটা যিহেতু আমাৰ এনচাৰটো কডলৈ আৰু কোচেকলৈ নিব লাগে এতিয়া 1 বাই সাইন স্কোৱাৰ থিটা কি হয় আমাৰ কোসেক স্কোয়ার থিটা আছিলে আকৌ চোৱা 2 ইয়াৰ সাইন কেইটা আছে আমাৰ দুটা এটা সেপাৰেট কে লিখিম এনেদৰে আমি cos বাই সাইন আৰু 1 বাই সাইন লিখিব পাৰোঁ একেই কথা সাইন ইনটু সাইন সাইন স্কোয়ার cos ইনটু 1 cos আকৌ cos স্কোয়ার বাই সাইন থিটা মানে cos বাই সাইন থিটা আমাৰ কি হয় cot এইটো আকৌ আমাৰ এনসাৰটো কডলৈ আছে যেটো এখানে cosec স্কয়ার থিটা আমাৰ কি আছিল 1 প্লাস cot স্কয়ার থিটা cosec স্কয়ার থিটাৰ মান 1 প্লাস cot স্কয়ার থিটা বহাই দিলো আকৌ 2 cos বাই sin কি হয় আমাৰ cot আকৌ 1 বাই sin cosec থিটা আকৌ cot স্কয়ার থিটা হল এতিয়া চোৱা 1 plus cot square theta plus cot square theta 2 cot square theta আকৌ plus 2 cot theta cosec theta যেনিবা cosec টো আগত আছে আমি আগত লিখিম আৰু আমাৰ প্ৰমাণ কৰিবলগীয়াটো এনসাৰটো আমাৰ এইটোৱে 1 plus 2 cot square theta plus 2 cosec theta cot theta এইটো আমাৰ ৰাইট এনসাৰ ভালকে চাই লোৱা এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আর 5 নম্বৰ প্ৰশ্নটো √1 plus cos beta 1 minus cos beta equal to cosec beta plus cot beta প্ৰমাণ কৰিব লাগে এটা লেফট হ্যান্ড সাইডটো 1 plus cos beta 1 minus cos beta এটো আমি ডাইৰেক্ট আমি পৰিমেয়কৰণ কৰিলে হ'ল 1 minus cos beta হলে 1 plus cos beta আকৌ 1 plus cos beta লগত কি ইনটু হ'ব 1 plus এটো cos beta টো এটো কয় আমাৰ পৰিমেয়কৰণ এটা 1 plus cos beta 1 plus cos beta দুটা আছে 1 plus cos beta whole square তলত চোৱা 1 minus cos beta 1 plus cos beta মানে a minus b a plus b হলে আমাৰ a square minus b square ফৰ্মুলা পৰে 1 to square কৰিলে 1 আকৌ cos square beta আকৌ 1 plus cos beta whole square 1 minus cos square beta কি হয় আমাৰ sin square beta এটা আমাৰ ফৰ্মুলা এটা আমাৰ বৰ্গমূল ললে 1 plus cos beta whole square বৰ্গমূল আমাৰ 1 plus cos beta আকৌ sin square beta বৰ্গমূল sin beta আমি এটা আকৌ এটা সেপাৰেট কে লিখিম 1 by sin beta plus cos beta by sin beta এটা 1 by sin beta আমাৰ কি হয় cosec beta আৰু plus cos beta by sin beta আমাৰ cot beta এটোকে আমাৰ প্ৰমাণ কৰিব লাগে এটো ৰাইট এনসার proof of এটো নেক্সট 6 নম্বৰটো চোৱা কি আছে 6 নম্বৰটো √1 plus cos beta 1 minus cos beta plus √1 minus cos আমাইটো বিটা নহয় থিটা হয় কোনটো 1 minus cos theta by 1 plus cos theta equal কিমান আমাৰ 2 cosec theta আমাৰ এইটো দেখাব লাগে ইয়াত চোৱা আমাৰ বৰ্গমূলটো বেলেগ বেলেগকে লিখিলে হ'ব এটা লেফট হ্যান্ড সাইড কি আছে এটো আমাৰ কি হ'ব লহাগু 1 minus
cos theta আকৌ 1 plus cos theta এতিয়া চা 1 minus cos theta হৰণ কৰিলে কেনসেল 1 হল আৰু কি থাকিলে 1 plus cos theta root over 1 plus cos theta এটো কাৰ লগত ইনটু হ'ব এটো এতিয়া চোৱা root 2 equal to আমাৰ root 2 into root 2 আমাৰ কি হয় 2 ঠিক তেনেদৰে 1 root over 1 plus cos theta root over 1 plus cos theta হলে কি হবে আমাৰ 1 plus cos theta ইয়াটো ঠিক তেনেদৰে এটো আৰু এটো আমাৰ কেনসেল হ'ল কি থাকিলে এটো আৰু এটো কিমান হ'ব একে 1 minus cos theta এতিয়া চোৱা cos theta cancel 1 plus 1 2 এটো চোৱা আকৌ 1 minus cos theta 1 plus cos theta root over আছে দিও কি হয় 1 minus cos square theta আকৌ 1 minus cos square theta কি হয় sin square theta আকৌ বর্গমূল ললে কি হবে আমার 2 by sin theta ও 2 by sin theta এলিকে 2 into 1 by sin theta লিখিব পাৰো আমি এই কথা এটা 1 by sin theta কি হয় আমার cosec theta এটোৱে আমাৰ দেখাব লাগে তো রাইট হ্যান্ড সাইড এতিয়া নেক্সট তো সোয়া 7 number question to soa root over sec theta plus 1 sec theta minus 1 equal to cot theta plus cosec theta এটা left hand side to লিখিছো আমি এটা আকৌ আমি কি কৈছিলো cos আৰু sin লৈ ৰূপান্তৰ কৰিব লাগে বা অকল cos লৈ পাৰে বা sin এটা cos লৈ আমাৰ sin sec ৰ লগত সম্বন্ধ আছে কি আমাৰ 1 by cos theta plus 1 ইয়াটো আমাৰ sec theta 1 by cos theta minus 1 এতিয়া আকৌ আমি লহাগলম cos theta ওপৰত 1 plus cos theta তলতো আমাৰ cos theta লহাব হ'ব 1 minus cos theta minus 1 cos theta cos cancel ইয়াত লিখিছো কি হ'ব root over of 1 plus cos theta 1 minus cos theta এতিয়া আকৌ আমি এটো পৰিমেয়কৰণ কৰিম এতিয়া আমি পৰিমেয়কৰণ কৰিম 1 plus cos theta 1 minus cos theta হলে ইয়াত 1 plus cos theta আকৌ 1 plus cos theta এটো পৰিমেয়কৰণ এনালাইজ কৰিলো আমি এটা 1 plus cos theta 1 plus cos theta কেটা আছে আমাৰ দুটা আকৌ 1 minus cos theta 1 plus cos theta 1 minus cos square theta আকৌ এটা আমি আকৌ 1 plus cos theta whole square by 1 minus cos square theta কি sin square theta এটা আমি বর্গমূল লম বর্গমূল হলে 1 plus cos theta আকৌ sin square और বর্গমূল sin theta 1 plus cos square whole square বর্গমূল 1 plus cos theta और sin square और sin theta এটা আমি আকৌ 1 by sin theta সেপারেট কে লিখিম cos by sin theta 1 by sin theta আমার কি হয় cosec theta আকৌ cos theta by sin theta cot theta এটো আমাৰ এনসারটো আগে পিছাকে আছে মানে cot টো আগত আছে cot টো আমি আগত লিখো cot theta plus cosec theta এটো আমাৰ রাইট হ্যান্ড সাইড এনসারটো পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম এবাৰ ভালকৈ চাই লোৱা